অৰুণাচল ফিলবাৰীৰ চাহপাতে ভৰিছে চাবুৱা ডিকম লাহৱালৰ চাহ ফেক্টৰী কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাসৰ বাবে বিপদত পৰিছে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল পানীতোলাৰ বাইপাছত উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অৰুণাচলৰ লগতে বিভিন্ন স্থানৰ পৰা অহা যিবোৰ কেঁচা চাহপাত সেই কেঁচা চাহপাতসমূহৰ মানদণ্ড নিৰীক্ষণ কৰাৰ পিছতে এতিয়া পোহৰলৈ আহিছে ন তথ্য সমগ্ৰ বিষয়টোৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষক অনতিপলমে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় চাবুৱাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আৰু যেটো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওচৰত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে তেওঁলোকৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনাব বিচাৰিছো কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু তেনে সময়তে দেখা পোৱা গৈছে এতিয়া তিনিচুকীয়া ফিলবাৰী অৰুণাচলৰ পৰা চাবুৱা ডিব্ৰুগড় ডিকমত এতিয়া কেঁচা চাহপাত ভৰি পৰিছে আৰু এই মুহূৰ্তত মই পানীতোলাত উপস্থিত আছোঁ আৰু পানীতোলাৰ বাইপাছত এয়া দেখিছে আপোনালোকে ফিলবাৰীৰ পৰা এতিয়া পাত আহিছে এয়া চাওক মই যদি সহযোগীক দেখুৱাওঁ ইয়াত জুম কৰি দেখুৱাওঁ এই পাতৰ যি মূল্য আচলতে যিসমূহ ফেক্টৰী আছে সেই ফেক্টৰীসমূহত আচলতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমাৰ যিসমূহ থলুৱা চাহ খেতিয়কসকলে যথেষ্ট কষ্টৰে চাহপাত উৎপাদন কৰে সময়মতে ছিঙে কিন্তু এইসমূহ এতিয়া অৰুণাচল বা ফিলবাৰীৰ পৰা অহা চাহপাতৰ মূল্য গুণাগুণ চাওক আচলতে আৰু এনেদৰে এতিয়া বাহিৰৰ পৰা চাহপাত অহাৰ ফলত এতিয়া সৰ্বসাধাৰণ যিসমূহ কৃষক আচলতে তেখেতলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপোনালোকে ইয়াত গাড়ীসমূহ চেক কৰিছে কি পাইছে কি ক'ব আচলতে আমি মানে চাহ খেতিয়ক সন্থাৰ পৰা আপাৰ আছাম স্মল টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন যিহেতু আজি কেইবাদিনৰ পৰা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈছে আৰু এইটো এটা কথা মানে ওলাইছে যে আমাৰ উৰা বাতৰি হওক বা সঁচাকৈ কথাটো হৈছে যে বোলে অৰুণাচলৰ পাত আহে আৰু অৰুণাচল ফিলবাৰীৰ পৰা পিঙিৰ পৰা পাত আহি মানে তেখেতসকলে দীঘল দীঘল পাত আনে আৰু কথাটো সঁচা নে মিছা কম দামত এতিয়া ফেক্টৰীবোৰত দি দিয়ে কম দামত ফেক্টৰী দি দিয়ে বিশেষকৈ আমাৰ চাবুৱাতে আমাৰ নাহৰতলী ফেক্টৰী দিয়ে পাতবিলাক গৈ আছে আমি আজি চালোঁ কথাটো সঁচাকৈ সত্য নে কি সত্য সঁচা কথা হয়নে নহয় এইটোতো একেবাৰে ডাষ্টি ওলাব এইটোতো ভাল নোলায় ইয়াতো এটিকুলি দুটি পাতে ল'ব লাগে কোৱালিটি পাত দিলেহে আমি ভাল পাত দিলেহে ভাল দাম পাম এতিয়া এই বেয়া পাতবিলাক বাহিৰৰ পৰা অহা বেয়া পাতবিলাকে মানে আমাৰ লোকেল যিবিলাক স্থানীয় ভাল কোৱালিটি টি আছে কোৱালিটি টি আমাৰ চাহপাতৰো গুণাগুণ নাইকিয়া কৰি দিছে সেইটো কাৰণে আজি আমি কথাটো কিমান দূৰ সত্য সেই কথাটো আমি জানিবৰ কাৰণে যিহেতু এনেই হাৱাতটো ওপৰত মানে শূন্য গদা ঘূৰাই লাভ নাই তো আমি নিজেই মানে এটা পৰীক্ষা কৰিছোঁ যে আমাৰ সঁচাকৈ আমাৰ চাবুৱালৈ বা লাহোৱালৈ অৰুণাচল বা আমাৰ ফিলবাৰী বেল্টৰ পৰা পাত মানে আহে নাহে জ্বলি গৈছে আৰু যথেষ্ট ষ্টক এনেকুৱা ধৰণৰ পাত আনিছে তেখেতসকলে গতিকে এইটোৱে পৰা প্ৰমাণিত হৈছে কথাটো সত্য যে মানে বাহিৰৰ পাতে বা আমাৰ দীঘল দীঘল পাতে বা কাঁচিয়ে কটা পাত আনি আমাৰ চাবুৱা লাহোৱাল বেল্টত মানে পাতৰ আমাৰ যিটো আমাৰ লোকেল যিটো পাত আছে মানে আমাৰ ভাল পাত কোৱালিটি পাত তাৰ গুণাগুণ নষ্ট কৰি দিছে এই আপোনালোকে এইটো এটা প্ৰমাণ হৈছে চাওক এয়া ক'ৰ পৰা আহিছে আপোনালোকে ফিলবাৰী ডুমডুমা ফিলবাৰী কিমান সময়ত তাৰপৰা অহা হ'ল জাষ্ট 2 বজা নাই এতিয়া পাতটো এইটো যেনেকৈ আনিছে ইমান এইটো দেখিছোঁ মই কিছু যদি সম্ভৱ হয় মই দেখুৱাম এইটো যি হিচাপত ইয়াক মানে ইয়াত কিমান পাত আহিব লাগে কিমান পাত আহিছে 2000 মান হ'ব ইয়াত যদি কওঁ ইয়াত যেনেধৰণে আচলতে মানে গছকি বা চেপি পাতটো অনা হৈছে ইয়াত কিমান পাত আহিব লাগে গাড়ীখনত এনেই মানে এইখন গাড়ী মানে বলেৰ' পিকআপটো বলেৰ' পিকআপ 800-1200লৈকে পাত আহিব লাগে 800 পৰা 1200 ইয়াত 2000 কেজি পাত আনিছে ধৰক আপুনি 2000 কেজি যদি পাত আনে পাতৰ যদি গছকি ইয়াৰ পাতৰ যিটো ইয়াত গুণাগুণ থাকিব লাগে সেইটো একেবাৰে নষ্ট কৰি দিছে তো তেনেকুৱা ক'ত কোৱালিটি পাত ওলাব কোৱালিটি পাত নাহিলে মানে এতিয়া এগছি পাণত যদি এখন পাণ বেয়া হয় গোটেই পাণগুচিয়ে বদনাম হয় ঠিক তেনেকৈ আমাৰ ডিব্ৰুগড় মানে আৰু তিনিচুকীয়া লোকেল পাত যিখিনি আমাৰ ভাল কোৱালিটি পাত এই এনেকৈ ধৰণৰ পাত আনি আমাৰ গুণাগুণটো নষ্ট কৰি দিছে আৰু আছে মই যিহেতু দেখুৱাম আৰু এনেদৰে এতিয়া বলেৰ' পিকআপত অৰুণাচল লগতে বিভিন্ন প্ৰান্তৰ পৰা ফিলবাৰীৰ পৰা চাহপাত আহে আৰু চাবুৱা যিসমূহ ফেক্টৰী আছে ফেক্টৰীসমূহত ভৰি পৰিছে মাত্ৰ 10 টকা 12 টকা 8 টকা 9 টকা সিমান দামতে এতিয়া এনেধৰণৰ চাহপাত হয় বিশ্বজিৎ ফুকন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু তথ্য আগবঢ়োৱাৰ বাবে তথা তেওঁলোকৰ প্ৰতিক্ৰিয়া শুনাৰ বাবে